চিৰচেনেহী মোৰ ভাষা জননী। এটা সময় আছিল, আহিছিলে যে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে বহু কষ্ট কৰিব লগা হৈছে, শ্বহীদ হ'ব লগা হৈছে। আৰু সেই সময়ত অসমৰ মুছলমান লোকসকলে, অসমৰ মুছলমান যুৱকসকলে অসমীয়া ভাষা, অসমীয়া মাধ্যম আন্দোলন, ভাষা আন্দোলনত নামি পৰিছে। আপোনালোকে জানে যে 1960-61 চনত যিটো আপোনাৰ অসমীয়া ভাষাৰ ৰাজ্য ভাষা আন্দোলন হৈছিল, তাতে মফিজুদ্দিন আহমেদ, মফুৰ আলী, মইনুল হক, মতিউৰ ৰহমান, মফুৰ আলী বৰভূঞা, মাহমুদ আলী, সিকান্দাৰ আলী, বধুমিয়া লস্কৰ, মমিৰ উদ্দিন, শফিক উদ্দিন, তেওঁলোকে শ্বহীদ হৈছিলে 1960 আৰু 61 চনত যি ৰাজ্য ভাষা আন্দোলন হৈছিল। অনুৰূপ মাধ্যম আন্দোলন যেতিয়া হৈছিলে 1972 চনত, মোজাম্মিল হক, উমৰ আলীকে আৰম্ভ কৰি বহু কেইজন যুৱক এই মাধ্যম আন্দোলনত শ্বহীদ হৈছিল। মই এটা কথা স্পষ্ট কৈ দিওঁ যে অসমৰ সংখ্যালঘু লোকসকলে বা মুছলমান লোকসকলে নিজকে সদায় অসমীয়া বুলি কৈ আহিছে, পৰিচয় দি আহিছে, বা কিতাপ পত্ৰত বা চেঞ্চাছত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখি আহিছে। কিন্তু অসম সাহিত্য সভাই যে এই বিষয়টোক স্বীকৃতি দিয়া নাই, আমাৰ এনেকুৱা এটা ধাৰণা হৈছে। এটা ধাৰণা হোৱাৰ কাৰণ এইটোৱে যে অসম সাহিত্য সভাৰ পাঠশালাৰ যি অধিৱেশন চলি আছে, তাতে এজনো মুছলমান লোকক নিমন্ত্ৰণ দিয়া নাই, এজনো সংখ্যালঘু মুছলমান দল সংগঠনৰ সভাপতি বা সম্পাদকক, কোনো এজন নেতাক নিমন্ত্ৰণ জনোৱা নাই। তাৰ কাৰণে আমাৰ দুখ লাগিছে, দুখ প্ৰকাশ কৰিছোঁ। কাৰণ যিটো সময়ত আমি নিজকে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ জাতি হিচাপে কৈ আমি বিহু পালন কৰি আহিছোঁ, বিহুত আমাৰ ল'ৰা ছোৱালীয়ে নাচে, বিহুত আমি পালন কৰোঁ, আমি নিজে বিহুৰ লগত জড়িত হৈ থাকোঁ, সি ভোগালী বিহু হওক, সি ৰঙালী বিহু হওক। আমাৰ চৰ চাপৰি অঞ্চলবিলাকত যেতিয়া অসমীয়া মাধ্যমৰ আন্দোলন, অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠিছে, আমাৰ ল'ৰা ছোৱালীক আমি বিদ্যালয়ত অসমীয়া ভাষাৰে শিক্ষাৰে আমি পাঠদান কৰাই আছোঁ, চৰকাৰী বিদ্যালয়ত আমি পাঠদান কৰাই আছোঁ আমাৰ বেছিভাগ ল'ৰা ছোৱালীক। এই বিষয়টো যেন অসম সাহিত্য সভাই আমাক স্বীকৃতি দিলে। আমাৰ এনেকুৱা অনুভৱ হৈছে, দিছপুৰত যেনেকৈ মুছলমান নোহোৱাকৈ মন্ত্ৰীসভা চলিছে, বিটিআৰত যেনেকৈ বিটিআৰ চৰকাৰত এজন মুছলমান মানুহৰ জাগা নাই, ঠিক তেনেকুৱা অসম সাহিত্য সভাৰ পাঠশালাৰ অধিৱেশনতো এজন মুছলমান মানুহৰ জাগা নহ'ল। অসম সাহিত্য সভাৰ চিন্তাধাৰা কি আমি নাজানো। যদি আমাৰ সংখ্যালঘু মুছলমান লোকসকলক অসম সাহিত্য সভাই বেয়া পাইছে, তেওঁলোকে আমাক কৈ দিলে হ'ল। অসম সাহিত্য সভাক সমালোচনা মই নকৰোঁ, কাৰণ তেওঁলোকক সমালোচনা কৰাৰ মোৰ কোনো অধিকাৰ নাই। ইয়াতেও যদি কিবা ভুল হৈছে তেতিয়াহ'লে মই ক্ষমা পাইছোঁ। কিন্তু মই দুখ লাগিছে যে আমাৰ ইমানখিনি ত্যাগ স্বীকাৰ কৰাৰ পিছতো এজনো মুছলমান লোকৰ নাম অসম সাহিত্য সভাৰ কাৰ্যক্ৰম তালিকাত উল্লেখ নাই।